নমস্কাৰ, মই ফেন্সি ৰাজকুমাৰী আৰু সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই বিশেষ অনুষ্ঠান এ ডে ইন এ ভিলেজ। আপোনালোকৰ বাবে হয়তো এই নামটো খুবেই পৰিচয় হৈ গৈছে। এই অনুষ্ঠানৰ যোগে আমি আপোনালোকক দেখাওঁ গাঁৱৰ চহা জীৱনৰ ৰূপৰেখা। বৰ্তমান আজি আমি উপস্থিত আছোঁ গুৱাহাটী মহানগৰ দিছপুৰ সমষ্টিৰ অন্তৰ্গত হাজংবৰী নামেৰে এখন গাঁৱত। আহকচোন বেছি পলম নকৰি আমি গাঁৱৰ ভিতৰলৈ সোমাই যাওঁ। প্ৰকৃতিৰ অময়াপুৰী আমাৰ এই অসম। এই অসম ভূমিত বসবাস কৰা বিভিন্ন জাতি জনজাতিসমূহৰ বৰণীয়া সাংস্কৃতিক পৰম্পৰা আৰু স্বকীয়তাই আমাৰ এই অসমক এক সুন্দৰ আৰু সুকীয়া মাত্ৰা প্ৰদান কৰিছে। প্ৰকৃতিৰ ৰম্যভূমি স্থল অসম প্ৰদেশৰ বিভিন্ন গাঁওসমূহত এই সৌন্দৰ্যতা আৰু স্বকীয়তা জিলিকি উঠে। এই গাঁওসমূহতে অন্তৰ্নিহিত হৈ থাকে একোটা জাতি প্ৰাণ। পাহাৰ ভৈয়াম, সেউজীয়া গছ-গছনি, ধাননি পথাৰ, খাল বিল, নৈ নিজৰাৰে পৰিপূৰ্ণ হৈ এখন গাঁও মুখৰিত হৈ থাকে। মুখৰিত হৈ থাকে গাঁৱৰ চৌপাশ। গাঁৱৰ চহা জনজীৱনৰ জীৱন নিৰ্বাহৰ এক প্ৰজ্বলিত প্ৰতিচ্ছবি জিলিকি উঠে এই গাঁওসমূহত। আমাৰ কেন্দ্ৰযোগে সম্প্ৰচাৰিত এ ডে ইন এ ভিলেজ নামৰ এই অনুষ্ঠানটোৰ বাবে আপোনালোকক লৈ যাব বিচাৰিছোঁ গুৱাহাটী মহানগৰীৰ পূব দিশৰ চন্দ্ৰপুৰৰ অন্তৰ্গত এখন প্ৰাকৃতিক পৰিৱেশেৰে পৰিপূৰ্ণ এখন সুন্দৰ গাঁও হাজংবাৰীলৈ। গুৱাহাটী মহানগৰীৰ পৰা পূব দিশত প্ৰায় 12-13 কিলোমিটাৰ নিলগত অৱস্থিত এই হাজংবৰী গাঁও। এয়া মহানগৰীৰ পৰা চন্দ্ৰপুৰ পথেৰে পানীখাইটিত থকা হাতীশিল বা হাতীশিলা নামৰ এখন সুন্দৰ পাহাৰ, য'ত প্ৰকৃতিয়ে সৃষ্টি কৰি থৈছে হাতীৰ এটা ডাঙৰ মূৰ। ইয়াতে গঢ় লৈ উঠিছে প্ৰসিদ্ধ হাতীশিলা মন্দিৰ আৰু ব্ৰহ্মপুত্ৰৰ পাৰত বনভোজস্থলী। ইয়াৰ পিছতে আমি চন্দ্ৰপুৰৰ ঠাকুৰকুচি হৈ হাজংবৰী গাঁও পালোহি। হাজংবৰী গাঁৱৰ সহজ সৰল জনসাধাৰণে ঘাইকৈ কৃষিকৰ্মৰ লগত জড়িত হৈ জীৱন নিৰ্বাহ কৰি আহিছে। সুন্দৰ প্ৰাকৃতিক পৰিৱেশেৰে শোভিত এই হাজংবৰী গাঁওখনিৰ নামৰ অন্তৰালত থকা তাৎপৰ্য এয়াই যে গাঁওখনৰ নাম হাজংবৰী যদিও এই গাঁওখনত এজনো হাজং সম্প্ৰদায়ৰ লোক পাবলৈ নাই। অৰ্থাৎ এই গাঁওখনৰ নাম হাজংবৰী, কিন্তু নাম অনুসৰি ইয়াত হাজং জনবসতি একেবাৰে শূন্য। প্ৰায় 200 বছৰ আগতে এই গাঁওখনত কাৰ্বি, বড়ো আৰু হাজং সম্প্ৰদায়ৰ লোকসকলে নিজৰ নিজৰ কলা সংস্কৃতি, ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি সমিলমিলে বসবাস কৰিছিল। তাহানিতে বান্ধ খাই থকা এই এনাজৰী বান্ধোন যাতে হেৰাই নাযায়, তাৰে স্মৃতি আৰু প্ৰতীক হিচাপে হাজংসকল গাঁৱৰ পৰা নিঃশেষ হৈ যোৱাৰ পিছতো আজিও হাজংসকলক সন্মান কৰি এই ঠাইডোখৰৰ নাম হাজংবৰী হৈ আছে। আমাৰ গাঁওখন হাজংবৰী কেনেকৈ হ'ল, ইয়াৰ কেইবাটাও মতবাদ আছে আৰু আমি সৰুকালিৰ পৰা শুনি আহিছোঁ আমাৰ জ্যেষ্ঠ ব্যক্তিসকলৰ পৰা, আমাৰ ককা দেউতাহঁতৰ পৰা। মানে অতীতত এই আমাৰ হাজংবৰী গাঁৱতেই কাৰ্বি, বড়ো আৰু হাজংসকলে একেলগে বসবাস কৰিছিল। প্ৰথম কথাটো হ'ল হাজংসকলৰ বেছিভাগৰে সতি সন্ততি নাছিল এই বুলি আমি শুনিছিলোঁ। আৰু তাৰপিছত হাজংসকল বিভিন্ন মহামাৰীত যেনেকৈ হাইজা, কলেৰা ইত্যাদিতো তেখেতসকলৰ মৃত্যু হৈছিল। এনেকৈ কালক্ৰমত তেওঁলোকৰ জনসংখ্যা কমি আহিছিল আৰু পিছত একেবাৰে শেষত এহাল হাজং বুঢ়া বুঢ়ী আছিল বুলি আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকলে আমাক কৈছিল। আৰু এই বুঢ়া বুঢ়ী হালৰ শেষত তেখেতসকলৰ মৃত্যু হৈছিল।
মৃত্যু হোৱাৰ পিছত তেখেতসকলৰ পিছত আৰু কোনো ক্ষতিসন্ততি নোহোৱাৰ ফলত তেখেতসকলৰ জনসংখ্যা বা তেখেতসকলৰ বংশ আমাৰ গাঁৱত নাশ হৈছিল আৰু এনেকেই এই হাজং বুঢ়া বুঢ়ী হালৰ স্মৃতিতেই আমাৰ কাৰ্বি আৰু বড়ো জনগোষ্ঠীয়ে মানে তেখেতসকলে বসবাস কৰাৰ ঠাইডোখৰক হাজংবুঢ়ী বুলি নামাকৰণ কৰিছিল। এই হাজংবুঢ়ী গাঁওখনত বিশেষকৈ 4টা চুবুৰী আছে। এয়া হৈছে নেপালী চুবা, অনুসূচিত জাতিৰ চুবা, বড়ো চুবা আৰু কাৰ্বি চুবা। এই প্ৰত্যেকটো চুবুৰীৰ জাতি জনজাতিসমূহৰ আছে নিজস্ব ঐতিহ্য আৰু সাংস্কৃতিক পৰম্পৰা। কিন্তু সুখৰ বিষয় এই প্ৰত্যেকটো চুবুৰীৰ লোকসকলৰ মাজত আছে মৰম আৰু সম্প্ৰীতিৰ বান্ধোন, যিয়ে গাঁওখনক আজিও ঐক্য শান্তি সম্প্ৰীতিৰে একত্ৰিত কৰি ৰাখিছে। এইখন হৈছে 1931 চনতে স্থাপন হোৱা একমাত্ৰ প্ৰাথমিক শিক্ষাৰ স্থলী হাজংবুঢ়ী নিম্ন বুনিয়াদী বিদ্যালয়। হাজংবুঢ়ী এই বিদ্যালয়খনৰ পৰাই গাঁওখনৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে শিক্ষাৰ প্ৰথম খোজ আৰম্ভ কৰে। হাজংবুঢ়ী গাঁৱৰ ভিতৰৰ পথছোৱাৰ দুই কাষে থকা গছ-গছনি, ধাননি পথাৰ আৰু পাহাৰৰ মনোমোহা সৌন্দৰ্যই যেন আমাক হাত পাউল মাতিছে গাঁওখনলৈ। পথৰ দুই কাষে থকা ধাননি পথাৰত গাঁওবাসীয়ে আইজং, মইনাগিৰি, শালি আদি ধানৰ খেতি কৰে। সঁচাকৈ এক মনোমোহা সৌন্দৰ্যৰে ভৰপূৰ এই হাজংবুঢ়ী গাঁও। আমাৰ গাঁওখনৰ অৰ্থনৈতিক দিশটো বিশেষকৈ খুব তাকৰ, কাৰণ আমাৰ গাঁওখনত মানুহখিনিয়ে খেতিৰ দ্বাৰাই আজি বৰ্তমানলৈকে চলি আছে। আৰু আমাৰ ভৌগোলিক দিশটো হৈছে পূবে আছে খামৰঙা বিল আৰু ঠাকুৰকুছি গাঁও, পশ্চিমে আছে শংকৰ গাঁও, লগতে হাতীচিলা পাহাৰ, উত্তৰে আছে ব্ৰহ্মপুত্ৰ নদী আৰু দক্ষিণে আছে আমাৰ আমচাং অভয়াৰণ্য। এইখিনিয়ে হ'ল আমাৰ ভৌগোলিক চাৰিসীমা। ইয়াতে আমাৰ গাঁওখনৰ জনসংখ্যা হৈছে 4,431 গৰাকী আৰু লগতে আমাৰ মাটিৰ কালিৰ হৈছে ম্যাদীকে ধৰি চৰকাৰী লৈ 1100 বিঘা 3 কঠা 2 লেচা। এইখিনি আমাৰ গাঁওখনৰ ভৌগোলিক সীমাৰ ভিতৰত পৰে। আমাৰ গাঁওখনত খেতিৰ লগত জড়িত হৈ গাঁৱৰ মানুহখিনিয়ে হাঁহ, কুকুৰা, ছাগলী এইবোৰ পালন কৰে। লগতে কিছুমানে এই খেতিৰ দ্বাৰাই সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায়ো কৰে, বেপাৰ বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰি চলি আছে। এইখন হৈছে হাজংবুঢ়ীৰ কাৰ্বি চুবা। হাজংবুঢ়ী এই কাৰ্বি সম্প্ৰদায়ৰ লোকসকলৰ আছে পূব আৰু পশ্চিম ফালে দুখনকৈ দেহাল থান। তাৰে এখন হাজংবুঢ়ী দেহাল থান আৰু এখন খাংকৰ দেহাল থান, য'ত প্ৰতি বছৰৰ ফাগুন মাহৰ প্ৰথম মংগলবাৰৰ দিনা উলহ মালহেৰে পালন কৰে দেহাল পূজা। আমাৰ এই থানখন অতি পূৰ্বৰ পৰাই আমাৰ অৱস্থিত। এই থানখন আগতে আমাৰ কোনো ধৰণৰ মানে ঘৰৰ কাম নিৰ্মাণ হোৱা নাছিল। আমি মানে গছে বৰ্বনে শিল পৰ্বতে আমি তেনেকুৱা মানে পূজা পাৰ্বণ কৰি আমি আহি আছিলোঁ। অতি পূৰ্বৰ পৰাই আমি তেনেকুৱা কৰ্ম কৰি আহিছোঁ। এতিয়া আমাৰ থান মানে ক্ৰমান্বয়ে আমি নিমিত্ত কৰাৰ কাৰণে এতিয়ালৈকে আমাৰ সম্পূৰ্ণ হোৱা নাই। এই থানখন সম্পূৰ্ণ হোৱাৰ পিছত আমি থানৰ পূজাৰ ইয়াতে কৰাৰ সিদ্ধান্ত লৈছিলোঁ। আমাৰ বিশেষকৈ থান দুখনে আছে। এখন হ'ল আমাৰ কুমাৰপৰীয়া থান আৰু আনটো হ'ল এইখন হ'ল আমাৰ বগাগোসাঁই থান। আমাৰ থানত মানে কি হয়, বিভিন্ন মানে পূজা পাৰ্বণৰ ক্ষেত্ৰত আমি কৰিবলগীয়া হয়। যেনে কুমাৰপৰীয়া থানখন উত্তৰে পৰে। উত্তৰত আমি কি হয় যে আমি কুমাৰপৰীয়া বাবালৈ আমি কি কৰা হয়, আমি পূজা পাৰ্বণ কৰা হয়। যেনে কুমাৰপৰীয়া বাবা বুঢ়া গোসাঁই তামোলং থাকে আৰু লগতে তেখেতৰ কুমাৰী দুৱাৰী কেঁচা খেতি আৰু বামুণানী এইটো আমাৰ কুমাৰপৰীয়া উত্তৰে
যিখন থান আছে সেইখনত হয়। আৰু আমি আমাৰ এই বৰ্তমান যিটো মোৰ ইয়াতে আমাৰ থানখন আছে, মই আমাৰ সাংকৰ ফালৰ পৰা মই হ'ল শ্ৰী বাপনামৰ বান্থা হিচাপে মই যিখিনি ইয়াতে পূজা পাৰ্বণ কৰোঁ, ইয়াত হ'ল যে আমাৰ বুঢ়া গোঁসাই থানখনত প্ৰথমে বুঢ়া গোঁসাই কৰিব লাগে, তাৰপিছত বুলীয়া দিয়ৰী, তাৰপিছত কুমাৰী দুৱাৰী, তাৰপিছত কেঁচা খাটি, ৰংচলী, এনেকুৱা আমি মানে বিভিন্ন এইবোৰ আমি পূজা মানে এই থানখনৰ জৰিয়তে আমি কৰোঁ। এই চুবুৰীতে আছে কুলু কুলু ধ্বনিৰে এনচি পাহাৰৰ পৰা নিগৰি অহা এটি সুন্দৰ নিজৰা, যি বৰ্তমান পৰ্যটকক সকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। হাজোংবৰী কাৰ্বি লোকসকলৰ পৰম্পৰাগত খাদ্য প্ৰণালীয়ে প্ৰতিজন পৰ্যটকক আকৰ্ষণ নকৰাকৈ নাথাকে, কিয়নো বৰা চাউলৰ জোন পিঠা, নাৰিকলৰ লাডু, ভাপত সিজোৱা বৰা চাউল, কঁকাল বন্ধা পিঠা, বৰা চাউলৰ তেল পিঠা, শুকতি মাছৰ কচু আঞ্জা, টেকেলি মুখত দিয়া পিঠা ইত্যাদিৰ সোৱাদৰ কথাই ক'বই নালাগে। দৰ্শকসকল, কাৰ্বি সম্প্ৰদায়ৰ থলুৱা খাদ্য সঁচাই বহুত সুকীয়া। মোৰ লগত এগৰাকী বাইদেউ আছে, আহকচোন তেখেতে কিনো বনাই আছে সুধো। নমস্কাৰ বাইদেউ, আপোনাৰ নামটো? মোৰ নাম শ্ৰীমতী ৰীতা তাৰাং। হয়, আপুনি কি বনাই আছে অলপ ক'বচোন। এতিয়া মানে বৰা চাউলৰ গুড়ি মানে তেল পিঠা বনাই আছোঁ। আমাৰ ভাষাত তেল পিঠা বুলি কয়, এনে ভাজা পিঠা বুলিও কয়। হয়, ইয়াৰ কি চাউল ব্যৱহাৰ কৰিছে আপুনি? বৰা চাউল। বৰা চাউল মই টেষ্ট কৰিব পাৰোঁ নেকি? চাওঁ, খুব ভাল লাগিছে, ইমান ধুনীয়াকৈ আপুনি গৰমে গৰমে বনাই আছে। চাওঁচোন। অ'কে, মই দৰ্শকসকল এয়া মই টেষ্ট কৰোঁ দেই। ৱাহ, বঢ়িয়া, খুব সোৱাদ, খুব ধুনীয়া, বঢ়িয়া। বাইদেউ আপুনি কি বনাই আছে? টেকেলি পিঠা বনাইছোঁ। হয়, আমাক জনাওক আপুনি কেনেকৈনো টেকেলি পিঠা বনায়? মানে গুড়িত চাউলৰ পৰা মানে গুড়িটো খুন্দিব লাগে ঢেঁকীত, খুন্দি পেলাই গুড়াটো মানে ফেটি পেলাই তাতে মানে পিঠা যেতিয়া বনাওঁ তেতিয়া মানে গুড়ৰ লগত মানে দিব লাগে কেতিয়াবা এই নাৰিকল বা তিল দিব লাগে, তেনেকুৱাই মানে টেকেলি পিঠাটো হয় আৰু। হয়, মানে গুড়ৰ সৈতে চেনিৰ সৈতে আপুনি দুটা মিশ্ৰণ কৰি হ'লেও আপোনালোকে মানে আমি বনাই খাব পাৰোঁ, নহয় জানো? আৰু ঠিক আছে, মই কিন্তু একেবাৰে ৰ'ব পৰা নাই দৰ্শকসকল, মই খাওঁ এতিয়া। চাওঁ, এটা টেষ্ট কৰি চাওঁ, নহয় জানো? অ'কে, অঁ, ৱাহ, বঢ়িয়া, কি সোৱাদ হৈছে। ঠিক তেনেদৰে কাৰ্বিসকলৰ উৎসৱ পাৰ্বণ, শ্ৰাদ্ধ ইত্যাদিৰ পৰম্পৰাগত ৰীতি নীতি মন কৰিবলগীয়া। এই ধৰণৰ উৎসৱ পাৰ্বণবিলাকত তেওঁলোকৰ পৰম্পৰাগত হৰলাং, পোহন মদ আদি পনীয়া ৰীতি নীতিৰ মাজেৰে প্ৰচলন হোৱা দেখা যায়। বিয়া, সভা, পূজা পাৰ্বণ, মৃতকৰ সকাম আদি তেওঁলোক বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰৰ লগত ধৰ্মীয় ৰীতি নীতিৰে তেওঁলোকৰ নিজস্ব পনীয় গ্ৰহণ কৰে। থলুৱা খাদ্যৰ ভিতৰত গাহৰি মাংসৰ লগত
ডুমৰু শাক, চাউলৰ গুড়িৰ আঞ্জা, বৰা চাউলৰ ভাত, মুৰ্গীৰ মাংস ইত্যাদি প্ৰধান। সাংস্কৃতিক ক্ষেত্ৰখনতো হাজোংবৰী কাৰ্বি সমাজ যথেষ্ট আগবঢ়া। কাৰ্বিসকলৰ সাজপাৰ মন কৰিবলগীয়া। হাজোংবৰীৰ গয়াসকলে গ্ৰাম্য জীৱনত ব্যৱহৃত বিভিন্ন আহিলাসমূহ প্ৰায় নিজে তৈয়াৰ কৰি ল'বলৈ চেষ্টা কৰে। এয়া হৈছে এজন কাৰ্বি বাঁহ বেতৰ শিল্পী। দাদা সৌখন মই কি দেখিছোঁ অলপ ক'বচোন। সৰুকৈ থকাখন জাকৈ, ডাঙৰখন দেখা মতে সেইখনত জাকৈ। এইবোৰ বস্তু বনাবলৈ কাৰণে আপোনালোকৰ কি কি মানে কি কি প্ৰয়োজন হয়? আপোনালোকে ক'ৰ পৰা বাঁহ বেতবোৰ আনে অলপ কওকচোন। ঘৰত থাকিলে বাহাৰৰ ঘৰৰ পৰাই হয়। ঘৰত নহ'লে বেতটো দৰকাৰ হ'লে বান্ধিবলৈ হ'লে হয়তো কিনি অনা হয়। নিজৰ ঘৰত থাকিলে হয়তো ঘৰৰ পৰা কাটি আমি বাঁহ বেতৰ উন্নতিৰ কাম কৰিব পাৰোঁ। এইখন হৈছে হাজোংবৰীৰ বড়ো চুবুৰী। ইয়াতে বসবাস কৰা এই বড়ো সম্প্ৰদায়ৰ লোকসকলৰ ধাৰ্মিক ৰীতি নীতি আৰু ঐতিহ্য, সাংস্কৃতিক পৰম্পৰা দেখি আমি অভিহিত হৈ পৰিছিলোঁ। চুবুৰীৰ এই থানচালি বা বাথৌ মন্দিৰত তেওঁলোকে বছৰৰ বিভিন্ন সময়ত বড়োসকলৰ পৰম্পৰাগত পূজা পাৰ্বণ আড়ম্বৰপূৰ্ণভাৱে পালন কৰে। বিশেষকৈ বাথৌ পূজা এই থানচালিৰ এক উল্লেখযোগ্য অনুষ্ঠান। চুবুৰীৰ বড়ো লোকসকলে নিতৌ পুৱা গধূলি ধূপ ধূনাৰে আৰজ কৰি মুখৰিত কৰি ৰাখে হাজোংবৰীৰ এই বাথৌ থান আৰু গাঁৱৰ চৌপাশ। বড়োসকলৰো নিজস্ব সাজপাৰ মন কৰিবলগীয়া। তেওঁলোকে আৰনাইৰে অভ্যাসগত অতিথিসকলক সন্মান জনায়। বড়ো সম্প্ৰদায়ৰ লোকসকলৰ মাজত বৰা চাউলৰ শুকান পিঠা, শৰাই পিঠা, ভজা পিঠা, পোহন মঠ বা পনীয় পূজা পাৰ্বণ, বিয়া সভা আদিত অন্তৰ্ভুক্ত হৈ আছে। আপুনি সংগীত জগতৰ লগত কেতিয়াৰ পৰা জড়িত হৈ আছে আৰু বাদ্যযন্ত্ৰ কেতিয়াৰ পৰা আপুনি বজাবলৈ আৰম্ভণি কৰিলে? ক'ব নোৱাৰা বয়সৰ পৰাই ধৰক মানে আমাৰ ঘৰখনৰ সংগীতৰ পৰিৱেশ এটা আছিলে। সেইকাৰণে সুবিধা পালে হাৰমনিয়ামখন বজাইছিলোঁ। কাৰণ তেতিয়া আমাৰ ইয়াতে গাঁৱৰ এখন যাত্ৰা পাৰ্টি আছিলে। যাত্ৰা পাৰ্টিৰ হাৰমনিয়ামখন আমাৰ তাতে থাকে। সেইকাৰণে সেইখনে সময় সুবিধা পালে আৰু লাহে লাহে আঙুলি বোলাবলৈ শিকিছিলোঁ। তেনেকৈ আগবাঢ়ি গৈ আছোঁ বৰ্তমানলৈ। আপুনি কি কি বাদ্যযন্ত্ৰ বজায় বাৰু? গীটাৰ, হাৰমনিয়াম, তাৰপৰা কীবৰ্ড আছে, কীবৰ্ডখন বজাওঁ। হাজোংবৰীৰ অন্য এখন চুবুৰী হৈছে ২ নং হাজোংবৰী বা অনুসূচিত জাতি ডুমপাৰা। এই চুবুৰীটোত অনুসূচিত জাতি বঙালী, বিহাৰী, উৰিয়া, বড়ো, নেপালী আদি
বিভিন্ন ধৰণৰ সম্প্ৰদায়ৰ লোকে সমিলমিলেৰে বসবাস কৰি আছে। ইয়াত থকা শংকৰ সংঘৰ নামঘৰটোত চুবুৰীৰ মহিলা পুৰুষসকলে পুৱা গধূলি নামঘোষাৰে মুখৰিত কৰি তোলে। এইবাৰ আমি উপস্থিত হৈছোহি হাজোংবুৰীৰ নেপালী সম্প্ৰদায়ৰ চুবুৰীত। এই চুবুৰীতে আছে প্ৰখ্যাত ঐতিহ্যমণ্ডিত পঞ্চকন্যা মন্দিৰ। ৫৬টি চিৰযুক্ত এই পঞ্চকন্যা মন্দিৰৰো আছে এক নিজস্ব বৈশিষ্ট্য। হাজোংবৰী এই নেপালী সম্প্ৰদায়ৰ শান্তিপ্ৰিয় লোকসকলৰ আধ্যাত্মিক আৰু সাংস্কৃতিক বাতাবৰণে হাজোংবৰী গাঁওখনক এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। হাজোংবুৰীৰ নেপালী সম্প্ৰদায়ৰ জনপ্ৰিয় খাদ্য চিয়াল ৰুটি, তিলৰ আচাৰ আৰু আলুৰ দমৰ সোৱাদ সঁচাকৈ তৃপ্তিদায়ক। সাজপাৰৰ ক্ষেত্ৰতো হাজোংবুৰীৰ নেপালীসকলৰ ঢাকা টুপি আৰু খাদা আদিয়ে প্ৰধান। এই হাজোংবুৰী গাঁৱৰ প্ৰাণকেন্দ্ৰ স্বৰূপ হৈছে খামৰেংগা বিল। অসমৰ বিভিন্ন ঠাইৰ পৰা লোকসকল আহি একেলগে মাছ মাৰিছিল। এই বিলৰ মাছ মৰা চাবলৈ মানুহৰ হেতা ওপৰা লাগিছিল। এই বিলত বিভিন্ন প্ৰজাতিৰ মাছৰ লগতে বিভিন্ন ধৰণৰ পক্ষীও দেখিবলৈ পোৱা গৈছিল। এই বিলৰ কুলু কুলু ধ্বনি এতিয়াও হাজোংবৰীৰ আকাশে বতাহে বিয়পি আছে। এই বিলৰ আকৃতি এটা কাটি থোৱা কৰ্দৈ টেঙাৰ দৰে। কাৰ্বি, বড়ো আৰু হাজং ভাষাত এই কৰ্দৈ টেঙাটোক খামৰেঙা বা খামৰঙা বুলি কয়। এই শব্দকেইটিৰ পৰা কালক্ৰমত ইতিহাস প্ৰসিদ্ধ এই বিলখনৰ নাম খামৰেংগা হ'ল বুলি জনা যায়। এই বিলখনৰ বিষয়ে বহুকেইটি কিংবদন্তি প্ৰচলিত হৈ আছে। বিলখনিয়ে কঢ়িয়াই লৈ আছে সমগ্ৰ গাঁওবাসীৰ অতীজৰ বহু কাহিনী। মনোমোহা প্ৰাকৃতিক শোভাৰে শোভিত এই খামৰেংগা বিল বৰ্তমান এখন পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হৈছে। এই খামৰেঙা বিলত আজিৰ পৰা প্ৰায় ২০০-৩০০ বছৰ আগৰ কথা। আমাৰ গাঁৱৰে হাজোংবৰী গাঁৱৰে দৈমাৰী পৰিয়ালৰ ককাই ভাই দুইজনে এদিন মাছ মাৰিবলৈ আহিছিলে। আহোঁতে এখন নাৱত উঠি পেলাই ভায়েকে নাও বাই গৈ আছে আৰু ককায়েকে আগত জাল মাৰি গৈ আছে। মাছকেইটা নাৱত থৈ গৈ আছে। হঠাৎ ককায়েকে দেখিলে অতবোৰ মাছ, পিছ ফিৰি চাই পেলাই দেখিলে যে মাছবোৰ কমিলে কিয়। তাৰ কাৰণে ককায়েকৰ সন্দেহ উপজাৰ পিছত তেওঁ মাছ মৰা চলেৰে নাওখনলৈ লক্ষ্য কৰিছে, দেখিছে যে ভায়েকৰূপী এই দৈত্যটোৱে মাছবোৰ মানে কেঁচাই কেঁচাই খাই গৈ আছে। হঠাৎ তেওঁ দেখিলে এইটো মানুহ নহয়, মোৰ ভাই নহয়। এইটো কাৰণে তেওঁ মাছ মৰা চলেৰে জালখন ভায়েকৰ ওপৰত, এই বঠা মৰা মানুহজনৰ ওপৰত মাৰি পেলাই বন্দী কৰিলে। লগে লগে মেৰিয়াই দিলে। মেৰিয়াই দিয়াৰ পিছত সেই মানুহজনে চিঞৰিবলৈ ধৰিলে যে মোক দাদা এৰি দিয়ক, কিয় মোক বান্ধিছে? তেতিয়া মানুহজনে কোৱাৰ লগে লগে তেওঁ কৈছে, তুমি মোৰ ভাই নহয়, তুমি যদি মোৰ ভায়েই হ'লাহেঁতেন তেতিয়াহ'লে মাছটো কিয় খালা? কেঁচা মাছটো আমাৰ ভায়ে নাখায়, গতিকে তুমি কোন হয় কোৱা। তেতিয়া তেওঁ মই দীঘল ঠেঙীয়া হয় বুলি ক'লে। কোৱাৰ লগে লগে ক'লে তোমাৰ মোনাটো দিয়া। তেওঁ কৈছে নহয় মোক এৰি দিয়ক। তেতিয়া কৈছে নাই তোমাৰ মোনাটো দিলেহে মই এৰি দিম। পিছত মোনাটো লৈ তেওঁক মানে এৰি দিয়া নাই, লগে লগে সেই নাৱৰে সৈতে কাষ আহি পেলাই জালখন মেৰিয়াই ঘৰলৈ নিয়াৰ ব্যৱস্থা কৰিলে। তেতিয়া কৈছে নাই আপোনাক মোনা দিলে মোক এৰিয়াই দিয়া। মোনাখন ভিতৰত জালখন মেৰিয়াই পেলাই তেওঁক পিছে পিছে লৈ গ'ল। এওঁ কৈ গৈ আছে যে মোক মোনাটো দিয়ক। পিছত সি নিদি পেলাই ঘৰলৈ নিলে। ঘৰত নি পেলাই পৰিয়ালৰ মাজত তেওঁ ভাই বুলিয়ে পৰিচয় দিলে। আৰু সেই ভায়েকজনেই ঘৰখনত মানে সহবাস হৈ ঘৈণীয়েকৰ লগত এটা ল'ৰা জন্ম পালে। সেই ল'ৰাটোৰ বংশধৰ সকলোৱে জানে আজিও যে এইটো মানে দীঘলঠেঙীয়া পৰিয়ালৰ, আৰু তেওঁৰে সতি সন্তান হিচাপে আজিও দৈমাৰী পৰিয়ালৰ মোৰ গাঁওখনত আছে।
কৈ শেষ কৰিব নোৱাৰা এই হাজোংবুৰী গাঁওখন বৰ্তমান বিভিন্ন বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ ছাত্ৰীৰ গৱেষণাৰ স্থল হৈ পৰিছে। হাজংবৰী ঐতিহ্যসাহিক প্ৰেক্ষাপট আৰু ভৌগোলিক চাৰিসীমা আৰু সমাজ ব্যৱস্থা কিংবদন্তি। আজি হাজংবৰীত এই গাঁওখনত আজি সময় কটাই সঁচাই বহুত কথাই জানিব পাৰিলোঁ আৰু খুবেই ভাল লাগিল। কিন্তু এতিয়া মই আপোনালোকৰ পৰা ল'ব লাগিব বিদায়। অহা খণ্ডত আকৌ এখন নতুন গাঁৱৰ সৈতে চাবলৈ নাপাহৰিব কিন্তু আপোনালোকৰ প্ৰিয় অনুষ্ঠান এ ডে ইন এ ভিলেজ।